নমস্কাৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল ইউডাইছ 2025-26 ইম্পোর্ট মডিউলখন এক্টিভ হৈছে মানে আপোনাৰ স্কুলত কোনো বেলেগ এখন স্কুলৰ পৰা যদি ষ্টুডেন্ট আহিছে তেনেহলে সেই ষ্টুডেন্টক কি ধৰে আপোনাৰ স্কুললৈ টানি আনিব ইম্পোর্ট কৰিব হেইটোৰ যেটো মডিউল যেটো প্ৰসেস সেই ইম্পোর্ট মডিউলখন এক্টিভ হৈ গৈছে এতিয়া গতিকে আপোনালোকৰ যদি আছে তেনেকৈ ষ্টুডেন্ট আপোনালোকে ইম্পোর্ট কৰি ল'ব পাৰিব গতিকে আজিৰ ভিডিঅ'ত আপোনালোকে সেই ইম্পোর্ট মডিউলটো কি ধৰণে কাম কৰিব আপুনি কি প্ৰসেসৰে গলে আপোনাৰ স্কুলত ষ্টুডেন্ট কেইটা ইম্পোর্ট কৰিব পাৰিব পুল ইন কৰিব পাৰিব টানিব পাৰিব হেতু জানিব পাৰিব তাৰ কাৰণে ফাৰ্স্ট অফ অল আপোনালোকে ইউডাইছ প্লাছত গৈ ষ্টুডেন্ট মডিউলখন ওপেন কৰি ইয়াত নিজৰ স্কুলৰ ডিটেইল ভৰাই লগইন কৰি ল'ব লাগিব লগইন কৰাৰ পিছত কারেন্ট একাডেমিক ইয়াৰ 2025-26 যাব লাগিব ইয়াৰ পিছত আপোনালোকে আহিব লাগিব তলপিনে প্ৰগ্ৰেছ ষ্টুডেন্ট মুভমেন্ট এণ্ড প্ৰগ্ৰেছন যেটো আছে ইয়াত আৰু ইয়াত তলত যাব ইম্পোর্ট মডিউল বুলি লিখা আছে সেই ইম্পোর্ট মডিউলত আহিব ইম্পোর্ট মডিউলত আহাৰ পিছত আপোনালোকে ইয়াত তিনিটা গ্ৰুপ দেখা পাব তাৰ ভিতৰত এটা হল ইম্পোর্ট উইথিন স্টেট যদি সেম স্টেটৰ পৰা কোনো ষ্টুডেন্ট আপোনাৰ স্কুললৈ আহিছে তেনেহলে এই মডিউলখনত কাম কৰিব যদি ইম্পোর্ট আউটসাইড স্টেট যদি বেলেগ এখন স্টেটৰ পৰা আহিছে আপোনাৰ স্কুলত তেনেহলে এই মডিউলত কাম কৰিব লাগিব আৰু লাষ্টৰ যেটো আছে এটো ড্ৰপ বক্স ইনএক্টিভ ষ্টুডেন্ট লিষ্ট মানে আপোনাৰ স্কুলৰ কোনো ষ্টুডেন্ট যদি ইয়াত ড্ৰপ বক্সত আছে হেটো চাব পাৰিব বা বেলেগ কোনো এখন স্কুলত যিজন ষ্টুডেন্টক আপুনি বিচাৰি আছে সেই স্কুলৰ ডিটেইলটো মাৰিলে ইয়াত আপুনি বাকি ডিটেইলখন পাই যাব গতিকে আপোনালোকক আজি দেখাই আছো ইম্পোর্ট উইথিন স্টেটৰ কামখিনি কেনেকৈ কৰিব যেটো ম্যাক্সিমাম ষ্টুডেন্ট আমাৰ ইম্পোর্ট উইথিন স্টেট মানে সেম স্টেটৰ পৰাই আহে নিজৰ স্কুলত গতিকে হেতু কৰিব হলে আপুনি যাব লাগিব এই গো যেটো আছে গোত এবাৰ ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ওচৰত এই ধৰণে পেজখন খোল খাব ইয়াত ষ্টুডেন্টৰ পেন নাম্বাৰ আৰু ডিওবি টো দিব লাগিব ডেট অফ বাৰ্থ টো যদি আপোনাৰ লগত ষ্টুডেন্টৰ পেন নাম্বাৰটো নাই তেনেহলে গেট পেন এণ্ড ডিওবি যেটো আছে ইয়াত যাব লাগিব ইয়াত গৈ ষ্টুডেন্টৰ আধাৰ নাম্বাৰ মাৰিব আৰু ইয়াৰ অফ বাৰ্থ মাৰিব মাৰি সাৰ্চ কৰিলে ইয়াত ডিটেইলটো আহি যাব ষ্টুডেন্টৰ ঠিক আছে আৰু যদি আপোনাৰ লগত ষ্টুডেন্টৰ পেন নাম্বাৰটো আছে তেনেহলে ইয়াত ষ্টুডেন্টৰ পেন নাম্বাৰটো বহাই দিব লাগিব ষ্টুডেন্টৰ পেন নাম্বাৰটো ইয়াত বহাই দি ডেট অফ বাৰ্থ যেটো আছে হেতু আপুনি ইয়াত বহাই দিলে বহাই দি পালে গো কৰি দিব লাগিব গো কৰি দিয়াৰ লগে লগে ইয়াত ষ্টুডেন্টৰ ডিটেইলখন আপোনাৰ ওচৰত শো হ'ব কোন স্কুলত আছে ষ্টুডেন্টৰ ডিটেইল লগতে স্কুলখনৰ ডিটেইল জৰ পৰা ড্ৰপ বক্সত দিয়া হৈছে এই ডিটেইলখন দিয়াৰ আপুনি চালে যদি ড্ৰপ বক্সত দিয়া আছে কারেন্ট স্কুলিং ডিটেইল যদি ড্ৰপ বক্সত দিয়া আছে তাৰ মানে ষ্টুডেন্টজনক আপুনি ইম্পোর্ট কৰিব পাৰিব এলিজিবল হয় মানে আৰু যদি স্কুলতে আছে তেনেহলে ইয়াত অলৰেডি এক্টিভ বুলি দেখাব বা ইনএক্টিভ হৈ থাকিলে ইয়াত ইনএক্টিভ বুলি আহিব এইখিনি ডিটেইল আপুনি ইয়াতে পাই যাব আৰু তলপিনে আহিলে আপুনি চাব ইম্পোর্ট টু 2025-26 মানে কোন ক্লাছত আপুনি ইম্পোর্ট কৰিব বিচাৰে হেতু ইয়াত সিলেক্ট কৰি দিব লাগিব ইম্পোর্ট সেকশন কোনটো সেকশনত দিব বিচাৰে হেতু দিব লাগিব আৰু ডেট অফ এডমিশন আপোনাৰ স্কুলত কিমান তাৰিখে এডমিশন হৈছে সেই ডেটটো দিব লাগিব গতিকে সেই মতে ইয়াত কামখিনি কৰি ল'ব কৰি ৰাইট সাইডত যেটো ইম্পোর্ট লিখা আছে ইম্পোর্টত টিপি দিব লাগিব দিয়াৰ পিছতে ষ্টুডেন্ট ডিটেইল আৰু এবাৰ শো হ'ব আপোনাৰ ওচৰত আৰু ইয়াত কনফাৰ্ম খিনি কৰি দিব please complete progression activity of all students to enable this function এতিয়া যদি কোনো এজন ষ্টুডেন্টৰ কাৰণে আপোনাৰ progression activity to complete হোৱা নাই তেনেহলে ইম্পোর্টৰ মডিউলটো কাম নকৰিব ইয়াৰ কথা অৰ্থ হল এটো গতিকে আপোনালোকে আগত progression activity to complete কৰি ল'ব লাগিব আৰু যদি কামখিনি ঠিক আছে তেনেহলে ষ্টুডেন্ট সাকসেসফুলি ইম্পোর্টেড বুলি আহিব এতিয়া আপুনি ওকে কৰি দিয়ক গতিকে এই ধৰণে আপুনি এজনকে যিমান ষ্টুডেন্ট আপোনাৰ স্কুলত আহিছে সেই গোটেই কেইজন ষ্টুডেন্টক আপুনি ইম্পোর্ট কৰিব লাগিব এই প্ৰসেসৰে ঠিক আছে গতিকে এইখিনি আছিল আমাৰ এই প্ৰসেসটো আৰু ইয়াত আৰু বেলেগ একো নাই বাকি মডিউল বিলাক এটা এটাকে ইয়াত
এক্টিভ হৈ আছে সেইমতে কামটো কৰিব লাগিব আপোনালোকে হা আৰু যদি ড্ৰপ বক্সৰ ষ্টুডেন্ট কি হৈ আছে যিজন ষ্টুডেন্টক আপুনি বিচাৰি আছে তেখেত আছে না নাই ড্ৰপ বক্সত হেতু চাব হলে আপুনি ইয়াত সাৰ্চ উইথ স্কুল ডাইস্কোড দিব বা সিলেক্ট স্টেট ডিস্ট্ৰিক্ট ব্লক স্কুল ডাইস্কোড এটো মাৰিও সাৰ্চ কৰিব পাৰিব ঠিক আছে সাৰ্চ কৰিলে ইয়াত আপোনাৰ ডিটেইলখন আহি যাব আৰু লগতে নিজৰ স্কুলৰ ডিটেইলটো চাবলৈ হলে ইয়াত গৈ চাব পাৰিব ড্ৰপ বক্সত কি হৈ আছে গতিকে এইখিনি আছিল প্ৰসেস এইমতে আপোনালোকে ইম্পৰ্ট মডুলৰ কামখিনি কৰি লওক যিমান ষ্টুডেন্ট আছে গতিকে জনক ইম্পৰ্ট কৰি ল'ব পাৰিব ধন্যবাদ